ওয়েলকাম টু ব্রাদার্স একাডেমি। আজি মই আলোচনা কৰিম শিক্ষা। শিক্ষা শব্দটো কি? শিক্ষা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? শিক্ষা শব্দটোৱে কি বুজায়? শিক্ষা শব্দটোৰ অৰ্থটো কি? শিক্ষা এজন ব্যক্তি শিক্ষা লৈছে, এজন ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিছে, তেখেতক আমি কি ক'ম? এজন ব্যক্তিয়ে শিক্ষা লোৱা নাই, তেখেতক আমি কি বুলি ক'ম? আজি আমি এইখিনি জানিম। তো প্ৰথমতে মই শিক্ষা শব্দটো ক'ৰ পৰা আহিছে? শিক্ষা শব্দটো এডুকেশ্যন যেটো শব্দ, এই শব্দটো ই আৰু দুক দুটা শব্দৰ পৰা উৎপত্তি হৈছে। ইৰ অৰ্থটো হৈছে যে আউট অফ, অৰ্থাৎ য'ৰ পৰা, আৰু দুকৰ অৰ্থটো হৈছে আই লিড। আই লিড মানে মই আগুৱাই যাওঁ। এতিয়া এই দুটা শব্দ যদি আমি একেলগ কৰোঁ, দেখিবলৈ পাম, আমি জানিম, বুজিম যে য'ৰ পৰা, অৰ্থাৎ অন্তৰ্নিহিত থকা যেটো শক্তি, অন্তৰ্নিহিত থকা শক্তিৰ পৰা নিজকে বিকাশ লাভ কৰাৰ যেটো কথা, সেইটো বুজোৱা হৈছে, সেইটো হৈছে শিক্ষা। ইয়াৰ পিছত এডুকেশ্যন যেটো শব্দ, সেইটো আন কিছুমান শব্দ এডুকেয়াৰ, এডুচিয়াৰ, এডুকেটাম শব্দ এইকেইটাৰ পৰাও অহা বুলি কোৱা হৈছে। তো এডুকেয়াৰ যেটো শব্দ, এডুকেয়াৰ শব্দটোৰ অৰ্থটো কি? এডুকেয়াৰটো হৈছে যে টু ড্ৰ আউট, টু লিড আউট। টু লিড আউট মানে বিকশাই তোলা, বিকাশ লাভ কৰা, অৰ্থাৎ ভিতৰত থকা যেটো প্ৰতিভা, সেই প্ৰতিভাৰ দ্বাৰা নিজকে বিকাশ লাভ কৰাৰ কথা বুজোৱা হৈছে। ইয়াৰ পিছত এডুচিয়াৰ, এডুচিয়াৰ মানে কি? এডুচিয়াৰ মানে হৈছে যে টু ব্ৰিং আউট, টু ফষ্টাৰ, টু নৰিছ, অৰ্থাৎ লালন পালন কৰা, ভৰণ পোষণ কৰা, ডাঙৰ দীঘল কৰা, যে বাহিৰৰ পৰা এটা কাৰ্য। শিক্ষাটো হৈছে বাহিৰৰ পৰা ঠেলি দিয়া, বাহিৰৰ পৰা কৰা এটা কাৰ্য। ইয়াৰ পিছত এডুকেটাম, এডুকেটাম শব্দটোৰ অৰ্থ হৈছে দ্য এক্ট অফ টিচিং অৰ ট্ৰেইনিং। দ্য এক্ট অফ টিচিং অৰ ট্ৰেইনিং মানে কি? যে বাহিৰৰ পৰা কৰা এটা কাৰ্য, যেটো দ্য এক্ট অফ টিচিং অৰ দ্য এক্ট অফ ট্ৰেইনিং বুলি কোৱা হৈছে। ইয়াৰ পিছত শিক্ষাৰ বিভিন্ন ধৰণৰ সংজ্ঞা, কোনে কি সংজ্ঞা আগবঢ়াইছিল? শিক্ষাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছিল, তাৰে কেইজনমান দাৰ্শনিকৰ কথা মই ইয়াত লিখিছোঁ। যে ইয়াত যেটো চক্ৰেটিছে কৈছে যে বুলৰ আঁতৰ কৰি সত্য উদ্ঘাটন কৰাটো হৈছে শিক্ষা। আমাৰ শিক্ষাৰ জৰিয়তে কি হয়? বুলটো আমাৰ আঁতৰ হয় আৰু সত্যটোৰ উদ্ঘাটন হয়, সত্যটো আমি উদ্ঘাটন কৰোঁ, সেইটো হৈছে শিক্ষা, চক্ৰেটিছে কৈছে। ইয়াৰ পিছত প্লেটোৱে কৈছে যে উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰাটো হৈছে শিক্ষা। আমি উপযুক্ত সময়ত, আমাৰ সঠিক সময়ত, সঠিক টাইমত আমি সুখ দুখ অনুভৱ কৰিব পাৰিলোঁ, সেই সুখ দুখ অনুভৱ কৰিব পৰাটো হৈছে শিক্ষা। তেখেতে তাৰ শিক্ষাৰ সংজ্ঞাটো এনেকৈ দাঙি ধৰিছিল। ইয়াৰ পিছত এৰিষ্টটলে কৈছে যে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰিব পৰাটো হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে সুস্থ দেহত সুস্থ মন এটা সৃষ্টি হয়, সেইটোৱে হৈছে শিক্ষা। ইয়াৰ পিছত পাষ্টেল কৈছে যে সুপ্ত থকা যেটো প্ৰতিভা, ভিতৰত থকা যেটো প্ৰতিভা, আমাৰ যেটো ভিতৰত থকা প্ৰতিভাৰ পৰা নিজকে বিকশাই তোলা যেটো, সেইটো হৈছে শিক্ষা। ইয়াৰ পিছত ফ্লোবেলে কৈছে অলৰাউণ্ড ডেভেলপমেণ্ট, যে এজন ব্যক্তিৰ ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশ, এজন ব্যক্তিৰ ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশটি হৈছে শিক্ষা। ইয়াৰ পিছত তেখেতৰ যেটো মতবাদ, সেই মতবাদৰ লগত একেই মতবাদ আমাৰ পাৰ্চিনানে সেম কথা কৈছে যে অলৰাউণ্ড ডেভেলপমেণ্টটি হৈছে শিক্ষা। এজন ব্যক্তিৰ ব্যক্তিসত্তাৰ, তাৰ পাৰ্চনেলিটিৰ অলৰাউণ্ড ডেভেলপমেণ্টটি হৈছে শিক্ষা। তেখেতেও শিক্ষাৰ সংজ্ঞাটো এনেকৈ দাঙি ধৰিছিল। ইয়াৰ পিছত আমাৰ জন ডিউ কৈছে যে আমাৰ জীৱনটি হৈছে শিক্ষা আৰু শিক্ষাই হৈছে জীৱন। আমি জন্ম মুহূৰ্তৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে আমাৰ শিক্ষাটো চলি থাকে, সেইকাৰণে শিক্ষাটি হৈছে জীৱন আৰু জীৱনটি হৈছে শিক্ষা। এই কথাখিনি পৰীক্ষাত আমাৰ আহে যে জীৱনটি হৈছে শিক্ষা আৰু শিক্ষাই হৈছে জীৱন, কথাষাৰ কোনে কৈছিল? ইয়াৰ পিছত এই যি ডেফিনিশ্যন, এই ডেফিনিশ্যনৰ পৰা আহে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰিব পৰাটো হৈছে কথাষাৰ কোনে কৈছিল? এনেকৈ কুৱেশ্যন পৰীক্ষাত আহে। ইয়াৰ পিছত আমি চাম সংকীৰ্ণ অৰ্থত শিক্ষা কি ক'ব বিচাৰিছে। সংকীৰ্ণ অৰ্থত শিক্ষাটো কি? সংকীৰ্ণ অৰ্থত শিক্ষাটো হৈছে এটা নিয়ন্ত্ৰিত প্ৰক্ৰিয়া, এটা নিয়ন্ত্ৰিত কৰা ধৰণে হয়। সংকীৰ্ণ অৰ্থ মানে কি? নেৰ' মিনিংত ক'ব বিচাৰিছে যে শিক্ষাটো হৈছে এটা নিয়ন্ত্ৰিত প্ৰক্ৰিয়া,
ইয়াৰ পিছত শিক্ষাটোত কি থাকে এটা উদ্দেশ্য থাকে নিশ্চয় সেই উদ্দেশ্য প্ৰণোদিতভাৱে কৰা সংস্কাৰ সাধনৰ কাৰ্যই হৈছে শিক্ষা সংকীৰ্ণ অৰ্থত ইয়াৰ পিছত এজন ব্যক্তিৰ এজন মানুহৰ শিক্ষাটো কি হয় ঘৰৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পিছত বিদ্যালয় সমাজ সম্প্ৰদায় ৰাষ্ট্ৰৰ দ্বাৰা সেই ব্যক্তিজনে শিকিবলৈ পায় ৰাষ্ট্ৰই তেওঁক শিকাই দিয়ে বা ৰাষ্ট্ৰৰ দ্বাৰা তেওঁ শিকিবলৈ সক্ষম হয় সেইটোৱে হৈছে সংকীৰ্ণ অৰ্থ ইয়াৰ পিছত কি হয় এখন সমাজৰ বিভিন্ন ধৰণৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ চলা ফুৰা সেই গোটেইখিনি নিয়ম কানুন সেইবিলাক এজন ব্যক্তি কি হয় সমাজৰ পৰা শিকে সেইটো সংকীৰ্ণ অৰ্থত ইয়াৰ পিছত প্ৰায়োগিক শিক্ষাৰ যেটো ধাৰণা সেইটো হৈছে প্ৰায়োগিক ধৰণৰ বা শিক্ষাৰ যেটো মতবাদ সেইটো প্ৰায়োগিক ধৰণৰ আমি কিবা এটা বস্তু শিকাৰ পিছত লাৰ্নিং কৰাৰ পিছত আমি সেই বস্তুটো কৰি চালো আমি প্ৰয়োগ কৰি চালো প্ৰ্যাকটিক্যালি কৰিলো তেতিয়া সেইটো হৈছে প্ৰায়োগিক ধৰণৰ গতিকে সংকীৰ্ণত ক'ব বিচাৰিছে যে শিক্ষাটো হৈছে প্ৰায়োগিক ইয়াৰ পিছত বহল অৰ্থত যদি আমি চাও তেনেহলে দেখিম যে সমগ্ৰ জীৱনটো হৈছে শিক্ষা এজন ব্যক্তিৰ আগতেই মই কৈছো যে এজন ব্যক্তিৰ জন্ম মুহূৰ্তৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে শিক্ষাটো চলি থাকে সেই কাৰণে শিক্ষাটো হৈছে জীৱন জোৰা প্ৰক্ৰিয়া এডুকেশ্যন ইজ এ লাইফ লং প্ৰসেস কি হয় যে সমগ্ৰ জীৱনটো শিক্ষাটো চলি থাকে জন্ম মুহূৰ্তৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে চলি থাকে পৰিবেশ কি হয় পৰিবেশৰ বিভিন্ন ধৰণৰ এখন পৰিবেশে এজন ব্যক্তিৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পেলায় সেইটো হৈছে বহল অৰ্থ শিক্ষা হৈছে জীৱন আৰু জীৱনটি হৈছে শিক্ষা সেইটো বহল অৰ্থ ইয়াৰ পিছত উপলব্ধি সঠিক সময়ত এটা সঠিক টাইমত আমি নিজকে নিজৰ সুখ দুখ অনুভৱ কৰিব পৰা উপলব্ধি কৰিব পৰাটো হৈছে শিক্ষা সেইটো বহল অৰ্থত ক'ব বিচাৰিছে ইয়াৰ পিছত যদি আমি চাও শিক্ষাৰ বহল অৰ্থটোত কি কৈছে যে দৰ্শন ভিত্তিক শিক্ষাৰ যেটো ধাৰণা বা শিক্ষাৰ যেটো প্ৰয়োগ শিক্ষাৰ যেটো ধাৰণা সেই ধাৰণাটো হৈছে দৰ্শন ভিত্তিক ফিলসফিক্যালি সেইটো হৈছে শিক্ষাৰ বহল অৰ্থ আশা কৰো এইখিনিৰ যোগেদি এই ভিডিঅ' টোৰ যোগেদি ছাত্ৰ-ছাত্ৰী বিলাকে শিক্ষা শব্দটো কৰ পৰা আহিছে শিক্ষাৰ বিভিন্ন ধৰণৰ ডেফিনিশ্যন খিনি কোনে কি ডেফিনিশ্যন দিছিল ইয়াৰ পিছত সংকীৰ্ণ অৰ্থ আৰু বহল অৰ্থত শিক্ষা কি এইখিনি প্ৰশ্ন কোৱেশ্চন পৰীক্ষাত আহে গতিকে ছাত্ৰ-ছাত্ৰী বিলাকে এই কোৱেশ্চন খিনি মোৰ ভিডিঅ'টো চাই এইখিনি মনত ৰখাৰ চেষ্টা কৰিবা আৰু মই এটা নম্বৰ দি আছো এই নম্বৰত যোগাযোগ কৰিলে তোমালোকৰ পিডিএফ খিনি পাই যাবা 7086781921 একেবাৰে প্ৰথম চেপ্টাৰৰ পৰা পুৰা 7 নম্বৰ চেপ্টাৰটোলৈকে গোটেই চেপ্টাৰ খিনি পিডিএফ খিনি পাই যাবা তোমালোকে আৰু এই পিডিএফ খিনি যদি তোমালোকে পঢ়া আৰু মোৰ ভিডিঅ খিনি যদি চোৱা তেনেহলে 90 ৰ ওপৰত স্কোৰ পাবলৈ সক্ষম হ'বা আৰু আজিৰ ভিডিঅ'ত এইখিনি ধন্যবাদ